নমস্কাৰ আমি সকলোৱে নিশ্চয় ইতিমধ্যে গম পাইছো যে সুপ্ৰিম কোৰ্টৰ এক ঐতিহাসিক সিদ্ধান্ত আহি পৰিছে সেই যোনটো সিদ্ধান্তৰ জৰিয়তে এতিয়াৰে পৰা বিদ্যালয়ত চাকৰি কৰিবৰ কাৰণে টেটৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক হয় আৰু লগতে যিসকল শিক্ষক বৰ্তমানে বিদ্যালয়ত কৰ্মৰত হৈ আছে তেওঁলোকৰ চাকৰি বাহাল ৰাখিবৰ কাৰণে অৰ্থাৎ তেওঁলোক চাকৰিত থাকিবৰ কাৰণে তেওঁলোককো টেট পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'ব লাগিব। এই যি জাজমেন্ট প্ৰকাশ পাইছে জাজমেন্টটি প্ৰায় 110 পৃষ্ঠাৰ হয় আৰু এই সম্পৰ্কে এটি ভিডিও মই ইতিমধ্যে প্ৰস্তুত কৰি পেলাই আপলোড কৰি থোৱা আছে। কিন্তু আজিৰ ভিডিওটিত মই এই গোটেই জাজমেন্টৰ সমূহ বিশ্লেষণ কৰিব চেষ্টা কৰিম আৰু লগতে অসমৰ ক্ষেত্ৰত এই জাজমেন্টৰ প্ৰভাৱ কিদৰে পৰিব বা এই জাজমেন্টৰ ইতিবাচক দিশসমূহ কি আৰু নেতিবাচক দিশসমূহ কি সম্পূৰ্ণ কথা যেহেতু মই এজন আইনৰ স্নাতক হওঁ সেই গতিকে মোৰ যি আইনৰ জ্ঞান আছে সেই জ্ঞানৰ জৰিয়তে আৰু মোৰ চিনাকি এডভোকেটৰ লগত মই আলোচনা কৰি পেলাই যিখিনি কথা গম পাইছো গতিকে ইয়াৰ লিগেল এস্পেক্টখিনি মই আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম। ভিডিওটি শেষলৈকে চাব আৰু গোটেইখিনি কথা ভালদৰে বুজিবৰ কাৰণে স্কিপ নকৰিব। লগতে যদি চেনেলটি এতিয়াও সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ শিক্ষামূলক বাৰ্তাবোৰ পাবৰ কাৰণে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে আমি জাজমেন্টটো তিনিটা কেটেগৰীত চাব লাগিব। প্ৰথম কেটেগৰীটো হ'ল ফ্ৰেছ এপইণ্টমেণ্টৰ ক্ষেত্ৰত। ফ্ৰেছ এপইণ্টমেণ্টৰ ক্ষেত্ৰত আমি জানো যে সমগ্ৰ ভাৰততে 2011 চনৰ পৰা টেট পৰীক্ষা অনুষ্ঠিত হৈ আছে RT Act 2009 অহাৰ পিছত আৰু 2011 চনৰ পৰা এক্সেপ্ট বিহাৰ ৰাজ্যটিত কেতিয়াবা এক্সেপশ্যন পৰিছে বাকি ৰাজ্যসমূহত আমাৰ টেট কম্পালসৰি হয়। গভৰ্ণমেণ্ট বা যি আমাৰ প্ৰভিন্সিয়েলাইজ অসমৰ ক্ষেত্ৰত বিদ্যালয় আছে তেনেধৰণৰ বিদ্যালয়সমূহত শিক্ষকতা কৰিবৰ কাৰণে এলিমেণ্টাৰী সেকশনৰ ক্লাছ 1 to 8 আৰু এই সিদ্ধান্তটোৰ জৰিয়তে এই ঐতিহাসিক ৰায়টোৰ জৰিয়তে পুনৰবাৰৰ কাৰণে টেট কম্পালসৰি কৰিছে ফ্ৰেছ এপইণ্টমেণ্টৰ ক্ষেত্ৰত আৰু এই যি সিদ্ধান্ত এই সিদ্ধান্তটো প্ৰাইভেট বিদ্যালয়সমূহৰ ক্ষেত্ৰতো লাগু হ'ব। অৰ্থাৎ প্ৰাইভেট বিদ্যালয়তো যদি আপুনি চাকৰি কৰিব বিচাৰে শিক্ষকতা কৰিব বিচাৰে তেতিয়াহ'লে আপুনি টেট উত্তীৰ্ণ হ'ব লাগিব। গতিকে ফ্ৰেছ এপইণ্টমেণ্টৰ ক্ষেত্ৰত টেট কম্পালসৰি হয়। তাৰপিছত আমি চাব লাগিব যিসকলৰ 5 বছৰৰ কম কাৰ্যকাল আছে অৰ্থাৎ যিসকল শিক্ষক 2030 চনৰ বা তাৰ আগতে ৰিটায়াৰমেণ্ট হ'ব তেনে শিক্ষকসকলৰ ক্ষেত্ৰত আৰ্টিকল 142ৰ আণ্ডাৰত সুপ্ৰিম কোৰ্টে তেনে শিক্ষকসকলক ৰেহাই দিছে। তেওঁলোকে টেট পাছ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই, কিন্তু তেওঁলোকে যদি প্ৰমোশ্যন বিচাৰে তেনে ক্ষেত্ৰত তেওঁলোক অযোগ্য হ'ব। প্ৰমোশ্যনৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে আৰু তেওঁলোকে যদি এই 5 বছৰৰ ভিতৰত প্ৰমোশ্যন বিচাৰে বা প্ৰমোশ্যন বিচাৰিব বুলি ভাবে তেতিয়াহ'লে তেওঁলোকে টেটত অৱতীৰ্ণ হৈ টেট পৰীক্ষা তেওঁলোকে ক্লিয়াৰ কৰিব লাগিব। আৰু লগতে আৰু এটা কথা আহে যদি অলৰেডি আপুনি প্ৰমোশ্যন পাই থৈছে অৰ্থাৎ আপুনি এটা প্ৰমোটেড পোষ্টত আছে তেতিয়াহ'লে আপোনাৰ কি হ'ব এই ক্ষেত্ৰতো কোৰ্টে 2 বছৰৰ সময় বান্ধি দিছে। 2 বছৰৰ ভিতৰত আপুনি টেট কোৱালিফাই কৰিব লাগিব আৰু যদি আপুনি 2 বছৰৰ ভিতৰত টেট কোৱালিফাই কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাক ৰিটায়াৰমেণ্টৰ যি বেনিফিট আছে এই বেনিফিটসমূহ দি পেলাই আপুনি ছাৰ্ভিচ কুইট কৰিব লাগিব। তাৰপিছত আমি চাব লাগিব যিসকলৰ কাৰ্যকাল 5 বছৰৰ বেছি আছে আৰু যিসকল শিক্ষক RT Act 2009 মতে যি টেট পৰীক্ষা অনুষ্ঠিত আমাৰ 2011 চনৰ পৰা হৈ আছে তাৰ আগতে এপইণ্টেড হৈছে অৰ্থাৎ 2011 পাছত টেট নোহোৱাকৈ এপইণ্টমেণ্ট হোৱাৰ কথা নাথাকে। যদি কোনোবা 2011 আগত এপইণ্ট হৈছে আৰু যদি কাৰোবাৰ 5 বছৰতকৈ বেছি কাৰ্যকাল আছে তেনেধৰণৰ শিক্ষকসকলক 2 বছৰৰ সময় দিছে। 2 বছৰৰ ভিতৰত তেওঁলোকৰ টেট কমপ্লিট কৰিব লাগিব আৰু যদি তাত তেওঁলোকে ফেইল কৰে তেতিয়াহ'লে তেওঁলোকক কম্পালসৰি ৰিটায়াৰমেণ্ট দিব আৰু টাৰ্মিনেল যিখিনি বেনিফিট আছে অৰ্থাৎ পেঞ্চন গ্ৰেচুইটি সেইবিলাক তেওঁলোকে পাব, কিন্তু তেওঁলোকক কম্পালসৰি ৰিটায়াৰমেণ্ট দি তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিব। এতিয়া আমি চাওঁ আহক এই জাজমেন্টৰ ইতিবাচক দিশসমূহ কি। আমি সকলোৱে জানো যে শিক্ষক, এডভোকেট, উকিল আৰু ডক্টৰ তেওঁলোকে গোটেই জীৱনটোৱে ষ্টাডি কৰিব লাগে। সেই গতিকে যদি আমি চাব যাওঁ নিজকে আপডেট ৰাখিবৰ কাৰণে শিক্ষকসকলে ষ্টাডি কৰিব লাগে আৰু তেওঁলোকে টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত কোনো আপত্তি থাকিব নালাগে। 2 নম্বৰ এই যদি জাজমেন্ট ফলৱতী হৈ উঠে আৰু সকলো শিক্ষক টেট কোৱালিফাইড হৈ আহে তেতিয়াহ'লে শিক্ষাৰ মান উন্নত হ'ব, শিক্ষকৰ গুণগত মান নিশ্চিত হ'ব গৈ আছে আৰু নিয়োগ প্ৰক্ৰিয়াটি টেটৰ পাছত যদি এপইণ্টমেণ্ট হয় তেতিয়াহ'লে নিয়োগ প্ৰক্ৰিয়াটো অধিক স্বচ্ছ হ'ব যোনটো আমাৰ অসমৰ ক্ষেত্ৰত ইতিমধ্যে হৈছে বুলি আমি সকলোৱে জানো। নেতিবাচক দিশ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে পৰীক্ষাৰ চাপ পৰিব কৰ্মৰত শিক্ষকসকলৰ ওপৰত
আৰু টেটৰ প্ৰস্তুতি যদি তেওঁলোকে ল'বলৈ যায়, টেটৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিব যায়, তেতিয়াহ'লে তেওঁলোকৰ যি শ্ৰেণীত সময় দিব লাগে, পাঠদানত মনোযোগ দিব লাগে, ইয়াৰ ক্ষেত্ৰত কিছু ব্যাঘাত জন্মিব বুলি আমি সকলোৱে গণ্য কৰিব পাৰিছোঁ বা ধৰিব পাৰিছোঁ। আৰু পেডাগজি আৰু বৰ্তমান সময়ৰ যি চাৰ্কামষ্টেঞ্চ আছে, সেই চাৰ্কামষ্টেঞ্চত যি টেট পৰীক্ষা অনুষ্ঠিত হয়, সেই পৰীক্ষাত এজন অভিজ্ঞ 30 বছৰ বা 25 বছৰ ধৰি চাকৰি কৰি থকা এজন শিক্ষকে অৱতীৰ্ণ হৈ কিদৰে তেওঁলোকে পাছ কৰিব বা তেওঁলোকে যদি কিবা কাৰণে তাত ফেইল কৰে, তেতিয়াহ'লে তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়াটো এটা হাৰ্ছ ডিচিশ্যন হয় বুলি কোৰ্টৰ এই অৰ্ডাৰটোতে উল্লেখ কৰিছে যে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাটো বহুত কঠোৰ সিদ্ধান্ত হ'ব। কিন্তু যিহেতু এটা আইন আছে, ৰাইট টু এডুকেশ্যন এক্ট 2009, আৰু সেই আইনটোক বলবৎ কৰিবৰ কাৰণে এনেধৰণৰ সিদ্ধান্ত লোৱাটো দৰকাৰী হৈ পৰিছে বুলি কোৰ্টে কৈছে। এতিয়া আকৌ যোনটো বিষয়ে মই আগৰ ভিডিঅ'টোত বহুতে কমেণ্ট ছেকশ্যনত সুধিছে বা বহুতে মোক ফোনো কৰিছে যে অসমৰ ক্ষেত্ৰত এই আইনৰ কিদৰে প্ৰভাৱ পৰিব। অসমৰ ক্ষেত্ৰত এই আইনৰ প্ৰভাৱৰ বিষয়ে যদি ক'বলৈ যাওঁ, পোনপ্ৰথমে কথাটো হ'ল যে ন্যায়পালিকাই ন্যায় কাম কৰিলে আৰু তেওঁলোকৰ জাজমেণ্ট দিলে। এতিয়া কাৰ্যপালিকাৰ কাম হ'ল এই জাজমেণ্টক বলবৎ কৰা বা কাৰ্যত পৰিণত কৰা। আৰু এই ক্ষেত্ৰত যদি আমি অসমৰ ক্ষেত্ৰত চাব যাওঁ, তেতিয়াহ'লে আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যি অসমৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক পদ সৃষ্টি কৰাৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়ি গৈছিল আৰু সেই পদত নিযুক্তি হ'বলৈ শেষ মুহূৰ্ত আহি পাওঁতে কিছুসংখ্যক শিক্ষকে হাইকোৰ্টত গোচৰ ৰুজু কৰিছিলে আৰু বস্তুটো এতিয়া গোটেই প্ৰচেছটো এতিয়া হাইকোৰ্টত পেণ্ডিং হৈ আছে। সেই গোচৰটোৰ ক্ষেত্ৰত কিন্তু এই ৰায়ে বা এই জাজমেণ্টে ব্যাপক প্ৰভাৱ পেলাব পাৰে, কাৰণ সন্মিলনীয়ে যি জ্যেষ্ঠ শিক্ষক আছে তেখেতক ছিনিয়ৰ মষ্ট টিচাৰজনক প্ৰধান শিক্ষক পদত নিযুক্তি কৰিবৰ কাৰণে প্ৰয়াস চলাইছিলে আৰু প্ৰায় সংখ্যক জ্যেষ্ঠ শিক্ষকৰে কিন্তু টেট কোৱালিফাইড নহয়। আৰু ইয়াত যিহেতু নিৰ্দেশনাটি এইদৰে আহিছে আদেশটিত যে আপুনি যদি আপোনাৰ 5 বছৰো কাৰ্যকাল আছে, অৰ্থাৎ আপোনাৰ যদি 2 বছৰো কাৰ্যকাল আছে, আপুনি চাকৰি 2027ত ৰিটায়াৰ কৰিব, তেতিয়া কিন্তু আপুনি টেট উত্তীৰ্ণ হ'ব নালাগে। কিন্তু 2027ত ৰিটায়াৰমেণ্ট কৰিব আৰু 2025ৰ শেষত বা 26ত যদি আপুনি প্ৰধান শিক্ষক হ'ব বিচাৰে, অৰ্থাৎ প্ৰমোশ্যন বিচাৰে, তেতিয়াহ'লে কিন্তু প্ৰমোটেড প্ৰধান শিক্ষক যোনটো পদ দিবলৈ গৈ আছে, আপুনি যদি হ'ব বিচাৰে তেতিয়াহ'লে কিন্তু আপুনি টেট কোৱালিফাইড হ'ব লাগিব, টেট উত্তীৰ্ণ হ'ব লাগিব। টেট উত্তীৰ্ণ নহ'লে আপোনাৰ সেই এপ্লিকেশ্যন বিবেচনা কৰিব নালাগে বুলি সুপ্ৰিম কোৰ্টে স্পষ্টকৈ উল্লেখ কৰিছে। গতিকে সন্মিলনীৰ এই প্ৰয়াস বা যি প্ৰধান শিক্ষক পদ সৃষ্টি হ'বলৈ গৈ আছে তাৰ যি কেছ পেণ্ডিং আছে, সেই কেছত যেতিয়া সুপ্ৰিম কোৰ্টৰ এই গোচৰ এই ৰায়দানটোৰ ৰেফাৰেঞ্চ যিসকল পিটিশ্যনাৰ্ছ আছে গোচৰটোৰ, যিসকলে আপত্তি দৰ্শাইছে এই প্ৰধান শিক্ষক পদ সৃষ্টি কৰা যোনটো প্ৰচেছ, সেই প্ৰচেছটিক লৈ তেওঁলোকে ইয়াৰ ৰেফাৰেঞ্চ আনি দিয়াৰ লগে লগে গোটেই দিশটি কিন্তু বেলেগ ফালে ঢাল খোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে অসমত ডাঙৰ প্ৰভাৱ পেলাব এই জাজমেণ্টটিয়ে। আৰু তাৰ লগতে প্ৰমোশ্যন বুলি ক'লে কি বুজায় সেই কথাটো মোক বহুতে সুধিছে। প্ৰমোশ্যন আচলতে এল পি টিচাৰ এজনে ME লৈ যোৱা বা জুনিয়ৰ টিচাৰ এজনে ছিনিয়ৰ টিচাৰলৈ কনভাৰ্ট হোৱা বা এজন এছিষ্টেণ্ট টিচাৰে হেড টিচাৰ পষ্টলৈ যোৱা, এই গোটেইখিনি প্ৰমোশ্যন বুলি বুজায়। কিন্তু এই প্ৰমোশ্যনত আমাৰ অসমৰ LP খাপত কোনোটোৱেই নাইকিয়া, কাৰণ আমি LP স্কুলৰ পৰা ME স্কুললৈ প্ৰমোশ্যন নাপাওঁ বা আমাৰ প্ৰধান শিক্ষকৰ পদ এতিয়ালৈকে সৃষ্টি হোৱা নাই, আমি প্ৰধান শিক্ষকলৈও প্ৰমোশ্যন নাপাওঁ। গতিকে অসমৰ ক্ষেত্ৰত তেনেধৰণৰ কোনো হোৱা নাই, কিন্তু প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিবলৈ আমাৰ অসমৰ শিক্ষা বিভাগ আগবাঢ়ি আছিলে বা আগবাঢ়ি আছে, অতি সোনকালে সৃষ্টি নিশ্চয় হ'বগৈ। গতিকে এইটো সৰ্বভাৰতীয় এটা প্ৰেক্ষাপটত এই সিদ্ধান্তটো আহিছে বা এই ৰায়দান দিছে, আৰু সৰ্বভাৰতীয় পৰ্যায়ত বহুতো তেনেধৰণৰ আছে। অসমত টাইম স্কেলৰ ব্যৱস্থা আছে, প্ৰমোশ্যন নাই শিক্ষক পদত, কিন্তু টাইম স্কেলৰ ব্যৱস্থা আছে। আৰু টাইম স্কেলক এই প্ৰমোশ্যনৰ যোনটো ধাৰণা, এই ধাৰণাটোৱে কভাৰ কৰিব নে নকৰিব সেইটো ডিচিশ্যন কাৰ্যপালিকা অৰ্থাৎ অসম চৰকাৰৰ শিক্ষা বিভাগে ল'ব। সেইটো এই যোনটো জাজমেণ্ট আছে, জাজমেণ্টটো সেই কথাটো ক্লিয়াৰকৈ উল্লেখ কৰা নাই। গতিকে এই জাজমেণ্ট অহাৰ পিছত সকলোৱে টেট কৰাটো কম্পালচৰি হয়, তেওঁলোক কৰ্মৰত হওক বা তেওঁলোকৰ চাকৰি কাৰ্যকাল যদি 5 বছৰতকৈ কম আছে, তেতিয়া তেওঁলোকে যদি প্ৰধান শিক্ষক হোৱাৰ মন আছে, তেতিয়াহ'লে তেওঁলোকৰ এই টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাটো কম্পালচৰি হয়। গতিকে হয় যেতিয়া হয়, আইনৰ যিহেতু সুপ্ৰিম কোৰ্টৰ আদেশ হয়, এটা জাজমেণ্ট হয়, তাত আমি ভাল হৈছে বেয়া হৈছে বা তাত হাৰ্ছ হৈছে বুলি সুপ্ৰিম কোৰ্টত জাজে নিজেই কৈছে, জাষ্টিছে নিজেই আদেশটিত উল্লেখ কৰিছে। গতিকে ইয়াত কঠোৰ হৈছে বা কিছু পৰিমাণে
যিসকল ছিনিয়ৰ মোষ্ট টিচাৰ্ছ আছে তেওঁলোকৰ কাৰণে অসুবিধা সৃষ্টি হ'ব, সেইখিনি কথা সত্য। কিন্তু তথাপিও যিহেতু আমি পৰীক্ষা দিবই লাগিব, টেট উত্তীৰ্ণ হ'বই লাগিব, গতিকে আমি চৰকাৰলৈ, আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগলৈ এটা দাবী জনাব পাৰোঁ যে যিসকল টেট পৰীক্ষাত অৱতীৰ্ণ হয় নতুনকৈ চাকৰি ল'ব, তেওঁলোকৰ লগত যাতে কৰ্মৰতসকলৰ টেটটি একেই নহয়, এই ক্ষেত্ৰত যাতে কৰ্মৰতসকলৰ কাৰণে স্পেচিয়েল টেটৰ ব্যৱস্থা কৰে, সেইটো আমি দাবী জনাব পাৰোঁ। ইয়াতে মই আপোনালোকক আৰু এটা কথা জনাই থ'ব বিচাৰোঁ। মোৰ আগৰ যোনটো ভিডিঅ' মই আপলোড কৰিছিলোঁ, সেই ভিডিঅ'টি এটি কথা ভুল হৈছিলে, যোনটো আমাৰ 5 বছৰতকৈ কম থকা কাৰ্যকাল থকা শিক্ষকৰ কথাত উল্লেখ কৰা হৈছিল যে তেওঁলোকে টেট দিব নালাগে আৰু টেট নোহোৱাকৈ তেওঁলোকে প্ৰমোশ্যনো পাব বুলি তাত কৈ দিয়া হৈছিল। টেট নিদি প্ৰমোশ্যন পাব বুলি আচলতে তাত লিখা হৈছিল বা কোৱা হৈছিলে। এইটো আচলতে টেট দি পেলাই প্ৰমোশ্যন পাব বা তেনেধৰণৰ হ'ব লাগে। আৰু সেই কথাটো মই আমাৰ যোনটো ডেছক্ৰিপশ্যন আছে তাত মই উল্লেখ কৰি দিছোঁ যে তাত কিছু ভুল আছিলে, সেইখিনি আপোনালোকে শুধৰাই ল'ব বা এই ভিডিঅ'টোত মই এইটো কথা স্পষ্টকৈ জনাইছোঁ। গতিকে শেষত মই ক'ব বিচাৰোঁ যে ভৱিষ্যতে যিসকল শিক্ষক হ'ব বিচাৰে বা যিসকল বৰ্তমান কৰ্মৰত শিক্ষক আছে, তেওঁলোকে টেটৰ প্ৰস্তুতি আৰম্ভ কৰিব হ'ল, তেওঁলোকে সকলোৱে টেট দিব লাগিব। গতিকে এই আদেশটোলৈ আপোনালোকৰ মতামত কেনেধৰণৰ, আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।